First of all, expansion was overdue, and also in our ministry there was no representation from Barak Valley. So today we have inducted 4 ministers in our Council of Ministers. One post is still remain vacant. That will be filled up in days to come. There are so many development activities is going on. To supervise everything, we need. There was a requirement of more hands. Today, with induction of 4 ministers, the Council of Ministers will be strengthened and we will be able to dedicate more for the development of Assam. Sir, চাৰিগৰাকী মন্ত্ৰীয়ে বিশেষভাৱে আপোনাৰ বিভাগ চৰকাৰ জনতাদৰ্শন লৈ যোৱাৰ বহুখিনি সহায় কৰিব এতিয়া। আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলো, মন্ত্ৰীৰ সংখ্যা কম আছিলে, বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে, মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে, গতিকে সকলো বিভাগে যাতে ন্যায় পায় এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব আৰু আমি চেষ্টা কৰিছো যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰো। ডক্টৰ মই ভাবিছো যে ডক্টৰ কালি পৰহি দিনাখন আমি দিম। ডেফিনেটলি সাল সলনিটো হ'বই, কাৰণ 4জন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো 4জনক নতুন দিব লাগিব, গতিকে সাল সলনি হ'ব। আজিও নকৰো, কালিও নকৰো, পৰহি দিনাখন কৰিম। মই ভাবো যে মানুহ যেতিয়া ডাঙৰ হয় তেতিয়া আচাৰ ব্যৱহাৰ চাল চলন পৰিৱৰ্তন হ'ব লাগে। এইবিলাক কাম 2009 চনত অখিল গগৈয়ে কৰিছিল যেতিয়া তেওঁৰ বয়স কম আছিল, আৰু আমাৰ টেলিভিছন চেনেলবিলাকো তেতিয়া অসমত নতুন আছিল। তেওঁলোকেও সেইবিলাকত আজি আনকাট অখিল, কালি ফুলকাট অখিল এইবিলাক চলাইছিল আৰু তেতিয়াও হাতত ফাইল লৈ দেখুৱাই ফুৰিছিলে, কিন্তু পিছততো একো নহ'ল। গতিকে মই ভাবো যে ৰকিবুল হুছেইন বা আমি যিটো বয়সত আছো সেই বয়সত এতিয়া আৰু ফাইল টাইল দেখুওৱা এইবিলাক মানে যিটো কাম অখিল গগৈয়ে 10 বছৰ আগত কৰিছিল এতিয়া 10 বছৰ পিছত আমি কৰিলে তো কিমান ভাল দেখি বেয়া দেখি তেওঁ নিজে চিন্তা কৰিব পাৰে। তেনেকুৱা কথা একো নাই। চামগুৰিৰ ৰাইজে আমাক ভোট দিছে, এতিয়া গোটেই কথাটো হ'ল যে আমি তাত ডেভেলপমেণ্ট কৰিব লাগে, বিকাশ কৰিব লাগে। আৰু বহুত বেছি ৰাজনীতি কৰি থাকিলে মানুহেও বেয়া পায়। অসমৰ মানুহে ভাবে যে ইলেকশ্যন হৈ গ'ল, এতিয়া কাম কৰক চৰকাৰখনে, আৰু একেটা কথাকে কৈ থাকি কথা পাতিলে মানুহো ইৰিটেটেড হয়। গতিকে মোৰ লক্ষ্যটো হ'ল যে চামগুৰি, বিহালী, ধলাই, বঙাইগাঁও বা আমাক চিৰাং জিলাত আমাৰ ৰাইজে আমাক ভোট দিছে। এতিয়া আমাৰ কাম হ'ল যে ভোট আমাক যেনেকে দিছে ৰাইজক যাতে আমি কামৰ মাজেৰে কৃতজ্ঞতা জনাব পাৰো। গতিকে সময় হ'ল কাম কৰাৰ। এতিয়া আৰু চামগুৰিৰ বাকচটোতো বদলি যাব নোৱাৰে, যিটো হ'ল হ'লেই। গতিকে এতিয়া আমাৰ লক্ষ্য হ'ব লাগে কেনেকে 26ত ভাল হয়, ৰাইজৰ কেনেকে আমি কাম কৰিব পাৰো, আৰু এইবোৰ কথা খজুৱাই থাকিলে ৰাইজেও ভাল নাপায়। গতিকে মই ভাবো যে আমাৰ বিধায়ক মন্ত্ৰী আমি সকলোৱে ৰাইজৰ কাৰণে কাম কৰিব লাগে, আৰু বহুতবিলাক কাম চলি আছে। এতিয়া ধৰক এইটোৱে অডিটৰিয়াম, কেইদিনমান আগতে মই আধাৰশিলা স্থাপন কৰিছিলো, এতিয়া অৱস্থা পালেহি। গতিকে মানুহে বিচাৰে যে এখন চৰকাৰে কাম কৰক আৰু আমি কাম কৰি যাম, সেইটোৱে আমাৰ লক্ষ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।